নমস্কাৰ মই অনিতা আপোনালোকক পুনৰবাৰ মোৰ ANI চেনেললৈ স্বাগতম জনাইছো আজি এটা বৰ সুন্দৰ ভিডিঅ' মানে আলোচনা কৰিবলৈ আগবাঢ়িছো প্ৰথমতে মই চিনাকি কৰাই দিব ওলাইছো মোৰ লগত এয়া আমাৰ সকলোৰে আচলতে চিনাকি মুখখন তথাপি মই চিনাকি কৰি দিব ওলাইছো আমাৰ শিখা এঞ্জেল আচলতে শিখা এঞ্জেলক সকলোৱে এইকাৰণে চিনি পায় সকল আচলতে নিউজবোৰত বৰ সুন্দৰকৈ বাতৰি প্ৰকাশ কৰি থাকে গতিকে এখেতে ৰিপৰ্টাৰ যিহেতুকে কাম কৰি আছে আৰু আজি মই হেতু বুলি তেওঁ চিনাকি কৰি দিব খোজা নাই আসলে তেওঁ এটা বৰ সুন্দৰ কামৰ লগত জড়িত হৈছে আসলে হেতু বিষয়ে মই আজি তোমাৰ লগত অকমান কথা পাতিব ওলাইছো প্ৰথমতে শিখা তোমাক স্বাগতম জনাইছো মোৰ ANI চেনেললৈ কি খবৰ প্ৰথমতে কোৱা ভালে আছা আপুনি ভালে আছে একদম বঢ়িয়া আজি আৰু বেছি ভাল লাগিছে তোমাৰ লগত মই ভিডিঅ' কৰিবলৈ গৈ আছো আসলে মই আজি একেবাৰে ঘৰুৱা নিচিনাকৈ আমি কথাখিনি পাতিম আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই আজি ভাল পাব কাৰণ কিয় শিখাই যিটো কাম হাতত লৈছে আমি আসলতে শলাগ ল'বলগীয়া সেইকাৰণে মই আজি তাইৰ লগত কথা পাতিব ওলাইছোঁ আচলতে মোৰ ভণ্টিৰ সৈতে মই একেবাৰে নিজৰ দৰে কথাখিনি পাতিম আপোনালোকে চাই ভাল পাব শিখা প্ৰথমতে মই এটা কথা কওঁ তোমাক অভিনন্দন দিছোঁ তুমি এটা সুন্দৰ মানে পদক্ষেপ হাতত লৈছা সেইটোৱে হৈছে বাবলি গাৰ্লছ এণ্ড বয়জ PG বৰ ধুনীয়া এটা নামটো ইমান কিউট কেনেকৈ তুমি মনলৈ আহিলে তোমাৰ মনলৈ আহিল যে এনেকুৱা এটা ভাবিলা এই PG চলাব বুলি আচলতে এগৰাকী এতিয়া তেওঁ অনাৰ বাবলি PG গাৰ্লছ এণ্ড বয়জ PG নহয় জানো কেনেকুৱাকৈ ভাবিলা আচলতে কেনেকৈ ভাবিলে PG এখন চলাবৰ কাৰণেতো বহুত টাফ হয় ন কেনেকৈ ভাবিলা মানে ধৰক এনেও আছিলোঁ আৰু ধৰক যিহেতুকে মই সমাজত কাম কৰি আছোঁ জাৰ্নেলিষ্টৰ কামবিলাক কৰি থাকোঁ তেতিয়া ধৰক ভাল লাগিলে ধৰক ছোৱালীবিলাকৰ মাজত থাকিলে মই আজিকালি নতুন যিটো প্ৰজন্ম উঠি আহিছে সিহঁতে আমাতকৈ বহুত আগবঢ়া মানে ভাবিলোঁ সিহঁতৰ মাজত যদি মই ছোৱালীবিলাকৰ মাজত থাকোঁ ধৰক আৰু অকণ বেছি শিকিব পাৰিম মানে সিহঁতৰ পৰা বেছি শিকিব পাৰিম ধৰক মই যিখিনি যিটো জাৰ্নেলিষ্ট পঢ়ি মেলি আহিছিলোঁ তেতিয়া আৰু এতিয়াৰ মাজত বহুত পাৰ্থক্য হয় সিহঁতৰ লগত থাকিলে পঢ়ি মানে ধৰক অলপতো শিকিব পাৰিম সেই বুলি ভাবি ধৰক আগবাঢ়িলোঁ আৰু ধৰক তেনেকৈ আগবাঢ়ি আছোঁ আৰু এইখিনিতে কওঁ আচলতে PGৰ এড্ৰেছটো মই আকৌ এবাৰ ক'বলৈ খুজিছোঁ তুমি কৈ দিয়ে ধুনীয়াকৈ ৰাইজক সহায়ৰ কাৰণে PGটো আছে আপোনাৰ গড়চুক আপোনাৰ গাৰ্লছ PGটো আছে আপোনাৰ ৰয়েলৰ কাষতে হ'ব আৰু বইজটো আছে একদম গড়চুকতে আছে সন্মুখতে হ'ব আৰু কোনোবাই যদি কণ্টেক্ট কৰিব খোজে তোমাৰ ফোন নম্বৰ ফোন নম্বৰ এবাৰ মাৰি দিয়ে 9085342130 এই নম্বৰটোত কণ্টেক্ট কৰিলে আপোনালোকে পাই যাব বৰ ধুনীয়া আপুনি নিশ্চয় শুনিছে বিৰাট ধুনীয়া মই আহি চালোঁ বৰ সুন্দৰ পৰিৱেশ এটা PGখন বিৰাট ধুনীয়াকৈ তাই সজাইছে আৰু গোটেইখিনি ফেচিলিটি দিছা তুমি ইমান আচলতে বহুত PGত যাওঁ দেখোঁ এনেকুৱা ফেচিলিটি নাই তুমি যে মানুহগৰাকী অলপ বেলেগ নেকি বাৰু আৰু PGত মই এটা বস্তু গম পালোঁ দেই মই ৰাইজৰ জ্ঞাতিথে আচলতে জনাব খুজিছোঁ PG বুলি ক'লে মানুহে অকণো দেখোন সুবিধাই নিদিয়ে বহুত ক্ষেত্ৰত দেখা পাওঁ দেই কিন্তু তুমি ইমান অপৰচুনিটি দিছা বাহিৰত ফুৰাবলৈও নিম বুলি তেনেকৈ কি ৰাখিছা তেনেকুৱা তাৰমানে মোৰ PGটো ধৰক যোন ষ্টুডেণ্ট থাকিব তেহেঁতৰ ৱাইফাই কানেকশ্যনটো ফ্ৰী থাকিব লগত ধৰক ভাল ফেচিলিটিটো থাকিব মানে গাড়ীয়ে তাহাঁতক কলেজত নি এৰি আহিব আৰু ধৰক টিপটো থাকিব ধৰক এমাহৰ টিপটো যদি ষ্টুডেণ্টে বিচাৰে নহয় আমি এনেকৈ যাম তেহেঁতক সেনেকৈ দিয়া হ'ব আৰু খোৱা বোৱাখিনি কোনো মানে মই কমি ৰখা নাই আৰু আপোনাৰ ধৰক মানে ভাল ৰাখিছোঁ আৰু সেই খানাটো ময়ো খাওঁ মানে ইমান অপৰচুনিটি দিছা তুমি ষ্টুডেণ্টক মানে ৱাইফাইও দি দিছা আজিকালি মানুহে কিমান কষ্ট কৰে লাইফবিলাক বচাবৰ কাৰণে কিবা কাৰণে আৰু তুমি সঁচাকৈ আপোনালোকে যদি কোনোবাই বিচাৰে এই গড়চুকত বিশেষকৈ আমাৰ এইখন আমাৰ ইয়াত কলেজ বা হেৰি কি পাব আপোনাৰ ৰয়েলখন পাবই আপোনাৰ SITখন মোৰ ওচৰতে হ'ব আপুনি সেইখনো পাব আৰু ধৰক পাব আৰু বহুত কেইখন আছে কোনোবাই যদি ৰয়েল বা SITত পঢ়িব আহে দূৰৰ পৰা আপোনালোকক কৈছোঁ আপোনালোকে মিছ নকৰিব একবাৰ হ'লেও এই বাবলি PGৰ লগত কানেকশ্যন কৰিব কাৰণ কিয় মানে ইমান এটা সুন্দৰ ফেচিলিটি দিছা ফেচিলিটি বুলিয়ে ক'ব লাগিব ইমান ধুনীয়া অপৰচুনিটি দিছা গোটেই ষ্টুডেণ্টখিনিৰ কাৰণে বিৰাট ধুনীয়া আৰু এটা মই এইডোখৰত শলাগ আকৌ এবাৰ ল'ব লাগিব কাৰণ শিখাই এটা সুন্দৰ পদক্ষেপ হাতত লৈছে প্ৰত্যেকখন মঞ্চত তোমাক মই এটা বেলেগ ধৰণে দেখা পাইছোঁ ৰিচেণ্ট মই এখন মঞ্চত আচলতে দেখা পালোঁ তুমি এটা বৰ সুন্দৰ গিফ্ট ৰাইজৰ কাৰণে বা এজন মানে ৰাখা বেষ্ট এৱাৰ্ড এটা ৰাখিছোঁ তুমি সেইটো কেনেধৰণে বহুত ঠাইত দিছোঁ কিহৰ কাৰণে যিটো মনলৈ দিছোঁ মই আপোনাৰ বাবলি গাৰ্লছ বইজ PGৰ পৰা দিছোঁ আপোনাৰ যোনবিলাকে ধৰক
পাৰ্টিচিপেট কৰিব যাৰ প্ৰগ্ৰেম হয় তাৰ ধৰক মই বেষ্টটোহে দিছোঁ আৰু এজন আপোনাৰ ষ্টুডেণ্টক দিছোঁ আৰু তেওঁক ধৰক মোৰ ফালৰ পৰা ট্ৰফি গামোচা আৰু প্ৰাইজ মনি এটাও দিছোঁ আৰু যিমানখিনি মোৰ পাৰোঁ আৰু কেপাচিটি যিহেতু মোক ভাল লাগিছে আৰু ষ্টুডেণ্টে যদি কয় মই ফুৰিব যাম আৰু যিহেতুকে বন্ধ হয় চামাৰ ভেকেশ্যন চলি আছে আৰু যদি কয় বোলে মই একোলেণ্ডত ফুৰিব যাম নহয় শ্বিলঙত যাম নহয় মই আপোনাৰ লগত মোৰ ফালৰ পৰা সেইটো অফাৰ হয় মানে মই যাকে দিছোঁ যোনে পাইছে আৰু তেওঁলোকে মোৰ ইয়াত আহি থাকি মানে ধৰক আমাৰ হোষ্টেলত আহি বা পিজিত আহি থাকিব পাৰিব খাব পাৰিব বোলে মই থাকি যাওঁ এদিন সেইটো মই সুন্দৰভাৱে আমাৰ ফালৰ পৰা সেইটো হেৰি কৰিছোঁ নহয় এতিয়া মানে মই এটা বস্তু ক'ব খুজিছোঁ আজিকালি মানুহে কিন্তু খৰচ কৰাৰ নামত ইমান খৰচ নকৰে শিক্ষাৰ মনটো মানে যিটো বহল দেখা পাইছোঁ আচলতে মনটো বহল হ'লে এনেকুৱা এটা কাম কৰিবলৈ আগবাঢ়িব পাৰি যিকোনো মঞ্চত ক'ৰবাত কোনোবাই যি প্ৰগ্ৰেমে নহওক আচলতে তেওঁ যদি গম পায় এই মানে শেষত বেষ্ট এৱাৰ্ডটো দিবলৈ যায় আৰু দি আহিছে তেনেকৈ এইটো এটা সঁচাকৈ বিৰাট বিৰাট এটা ভাল লগা হেৰি দেই তোমাক কিন্তু এইটোক লৈ মই মানিব লাগিব বিৰাট এটা কাৰণ আগবাঢ়ি যোৱা তুমি সেইটো কামৰ কাৰণে মই সেইকাৰণে আচলতে তোমাৰ এই কথাটো পাতিম বুলিয়ে মই বহিছোঁ আৰু এটা কথা কওঁ শিখাই ইমান সুন্দৰকৈ পিজিখন বা হোষ্টেলখন চলাইছা কোনো ধৰণৰ বেলেগ মহিলা ৰাখা নাই নিজে তুমি কষ্ট কৰিছা আৰু গোটেইখিনি মানুহক ইমান ধুনীয়াকৈ চলাই নিছা সকলোৱে তোমাক ইমান ছাপোৰ্ট কৰিছে এতিয়া বাকী ষ্টুডেণ্টৰ পৰা কেনেকুৱা সঁহাৰি পাইছা ভালেই পাইছোঁ ৰেছপন্সখিনি ভালেই হৈছে কোনোবা যদি আহিছে থাকিছে কৈছে যে মেম আমি আমাৰ ফালৰ পৰা আনিব পাৰোঁ নেকি কিবা অফাৰ দিব নেকি আৰু তেনেকৈ মই অফাৰো ৰাখি দিছোঁ ষ্টুডেণ্টে আনিলে অফাৰ দিছোঁ ধৰক কোনোবাই যদি মোৰ পিজিৰ লগত ধৰক কানেকশ্যন কৰি পেলাই আমি ষ্টুডেণ্ট এটা পঠাইছোঁ মই তেনেকৈ অফাৰ দিছোঁ অফাৰটো দিছোঁ ধৰক যদি বোলে মোৰ পিজিতে আহি এদিন থাকোঁ খাওঁ সেনেকৈ দিছোঁ আৰু মই প্ৰাইজ মই মানে মনি এটাও দিম আৰু মোৰ ফালৰ পৰা আৰু যোনে কণ্টেক্ট কৰি হয়তো মই চিনি পাব লাগে বুলি কথা নাই ফোন কৰি যদি কয় মোৰ নাম্বাৰটো এভেইলেবল আছে চবতে দিয়াই আছে এডভাৰটাইজতবিলাকত আৰু আপোনাৰ যদি মোক কয় বোলে মই বোলে বাইদেউ আপোনাক এনেকৈ পিজিতে পঠাইছোঁ ছোৱালী এজনী পঠাইছোঁ বা ল'ৰা এটা পঠাইছোঁ তেনেকৈ মই তেওঁৰ অফাৰটো দিছোঁ সঁচাকৈ দেই মনটো ভগৱানে কিবা দিছে নাই দিয়া মই সেইটো নকওঁ বহুত দিছে কিন্তু মনটো মোৰ একে বিশাল মনৰ এগৰাকী মহিলা দেখোন তুমি ইমান সুন্দৰকৈ মানে মন কেনেকৈ যে আগবাঢ়িছা মই আচলতে মানে কি হয় একো নাই কিন্তু মনটো বহুত ডাঙৰ মানে দিবলৈ মন যায় কিন্তু একো নাই দুখীয়া মানুহ কিন্তু মানে বেলেগক দিবলৈ ভাল লাগে আৰু ধৰকচোন এইটো দিলে ভাল লাগিব দুখীয়া মানুহ আচলতে নহয় কথাটো মানুহ দুখীয়া ধনী নহয় মানুহৰ মনটোহে লাগে তুমি কিন্তু তোমাৰ মনটো আৰু মানুহজনেই ধনী আচলতে তাই আপুনি গোটেইখিনি কথা গম পাইছে আচলতে নাজানো আজি ভিডিঅ'টো কেনেকুৱা হৈছে আমি কথাখিনিহে পাতিছোঁ দেই আমি একদম ঘৰৰ নিচিনাকৈ কথাখিনি পাতিছোঁ ইয়াত আমি বেলেগ ধৰণৰ কিবা আৰ্টিফিচিয়েল কৰি এটা ভিডিঅ' বনাইছোঁ এনেকুৱা নহয় এনেকুৱা চিৰিয়াছ হোৱা নাই কাৰণ তাইৰ লগত মোৰ বহুত কথাই পাতিব লগা আছে সেইকাৰণে মই ভাবিলোঁ মই জনাতকৈ বাকী মোৰ দৰ্শকেও যদি জানে দুটা কথা শুনিব কোনোবাই যদি বিচাৰিও আছে নিশ্চয় বাবলি পিজিত অলপ মানে কি ফোনাফোনি কৰিব পাৰিব বা আগবাঢ়িব পাৰিব নহয় জানো আহি যথেষ্ট সহায়ো হ'ব আৰু ইমান দূৰতো নহয় বিৰাট ধুনীয়া পৰিৱেশ মই আহি দেখিছোঁ চাইছোঁ তাৰমানে দেখি এনেকুৱা লাগিছে যাবলৈ মনে যোৱা নাই বিৰাট কষ্ট কৰিছে কিন্তু বিৰাট ধুনীয়া একদম পৰিৱেশটো নেক্সট কেতিয়াবা মই আকৌ এদিন আহিম আপোনালোকৰ ওচৰলৈ কিয় জানেনে সেই পিজিখনত যেতিয়া ছোৱালীবোৰ সোমাই থাকিব এইখনটো গাৰ্লছ পিজি আছোঁ গতিকে গাৰ্লছ আৰু বয়জখনটো অকণমান আগত বয়জখন বেলেগ বেলেগকৈ ৰাখিছোঁ বয়জখন আপোনাৰ একদম সম্পূৰ্ণ মানে গড়চুকৰ সন্মুখতে আছে আৰু ধৰক মোৰ গাৰ্লছখন আপোনাৰ ৰয়্যালৰ কাষেদি অকণমান সোমাব লাগে বাহিৰত কিন্তু এইখিনিতে এটা কথা কওঁ তুমি গোটেই বহু বছৰ আচলতে যিহেতুকে মিডিয়াৰ লগত জড়িত হৈ ঘূৰি ফুৰিছা আৰু এইটোতো এটা একে কমপ্লিট বেলেগ ধৰণৰ বস্তুটো ভিতৰত সোমাই দিব লাগিব এতিয়া তুমি কেনেকৈ ভাবিছা কেনেকৈ চলাই নিবা মানে বস্তু ধৰক মিডিয়াটো এটা বেলেগ বস্তু জাৰ্ণালিষ্টৰ ধৰক লিখা মেলা সেইখিনি সময়ত কৰি যাম আৰু এইখিনিও ধৰক এনেকৈ কৰি যাম বিশেষকৈ ছোৱালী মাজত ময়ো এটা সময়ত পঢ়িবলৈ আহিছিলোঁ গুৱাহাটীত ধৰক আজি নিজেই এইটো কৰিছোঁ তেতিয়া কিছুমান ধৰক মনটো বেয়া লাগে অভাৱখিনি থাকি গ'ল আজি সেই অভাৱখিনি ধৰক মই পাৰিম নেকি সেইকাৰণে মানে ছোৱালীবিলাকক ভাল লাগে মই নিজকে দেখা পাওঁ আৰু সেই মানে তাহানি পঢ়িবলৈ অহা জনীৰ লগত মানে মাজত অকণমান মিলাব বিচাৰোঁ আৰু সেইকাৰণে দিছোঁ আৰু যথেষ্টখিনি মানে এইখিনিতো এটা কথা কওঁ দেই যদিও একদম মানে বেলেগ ধৰণৰ লাগিছে ভিতৰে কিন্তু বহুত ষ্ট্ৰং হয় একে সাংঘাতিক ধৰণৰ এগৰাকী মানে যুঁজ থকা মহিলা আপোনালোকে হয়তো গমেই পাইছে কথাখিনিত আৰু এগৰাকী মহিলাই আচলতে ইমান সাহস কৰি ইফালে ফিল্ডৰ কাম ইফালে আকৌ এতিয়া নিজে জড়িত হৈছে এখন পিজি চলোৱা কিন্তু ধেমালি কথা নহয় যিয়ে চলাইছে তেওঁলোকে গম পাব কাৰণ পিজিটোতো বেলেগ বস্তু ন জড়িত হৈ থাকিব লাগিব নিজে এলাৰ্ট হৈ থাকিব লাগিব গোটেইখিনিৰ কাৰণে আৰু বৰ্তমান খোৱা বোৱাখিনি মই নিজেই বনাই আছোঁ দি আছোঁ আপোনাৰ ইমান ধুনীয়া দেখিছে আৰু আচলতে কি পৰাপক্ষত সেইটো নিজে যদি দিব পাৰা সেইটো ভাল কাৰণ কিয় তুমি যিহেতু কেয়াৰ ল'বা
হয়তো কাৰোবাৰ দিলে ধৰক হয়তো কিবা এটা বেয়া হ'ব পাৰে, ছোৱালীখিনি মোৰ বেয়া হ'ব পাৰে, খানাটো বেয়া হৈছে বুলি, আৰু যিহেতু নেকি মই নিজে বনাইছো ধৰক নিজেও খাইছো তাহাঁতকো দিছো। ইমান চিন্তা কৰি এখন পিজি খুলিছে, আপোনালোকে কিয় নাহিব? আপোনালোকে চাওকচোন, সেই কোনে ক'ব এগৰাকী মানে এতিয়া পিজিৰ অনাৰ, আচলতে এনেকুৱা এগৰাকী অনাৰ পালে কোনোবা পিজিত নাহিব নেকি? মই কৈছো কোনোবা সোমালেও ইয়াৰ পৰা ওলাই নাযাব, আৰু কোনোবা যদি এবাৰ সোমাই ওলাই নাযায়। কাৰণ কি জানা, তোমাৰ যি বিশাল মন, এই যি বিশাল মনৰ আচলতে যি অধিকাৰী হৈছে, ইমান বহলকৈ ইমান মানে অফাৰ, ইমান কিবা কিবি দিছে। মই সকলোকে অনুৰোধ জনাইছোঁ, কোনোবাই যদি মোৰ ভিডিঅ'টো চাই আৰু কাৰোবাক যদি পিজিৰ প্ৰয়োজন হয়, বিশেষকৈ এই এৰিয়াত, গড়চুক এৰিয়াত কোনোবাই যদি ভাবে, আপোনালোকে একবাৰ হ'লেও এই বাবলি পিজিত মানে কণ্টেক্ট কৰি চাব পাৰিব, আৰু আহি ধুনীয়াকৈ চাইও যাব পাৰিব আৰু থকা নথকাটোৰ পিছৰ কথা চাই যাব পাৰিব। গতিকে মোৰ ফালৰ পৰা কিন্তু অনুৰোধো জনাইছোঁ, আৰু যিহেতুকে এগৰাকী মহিলাই ইমান সাহস কৰি আগবাঢ়িছে, আৰু তেওঁতো ফিল্ডতো কাম কৰে, সকলোৰে আচলতে তেওঁৰ মুখখন চিনাকি। আজি মই আকৌ এবাৰ বাৰু নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই, কিন্তু মই আজি একচুৱেলি বাবলি পিজি বুলিহে মই চিনাকি কৰাই দিছোঁ, কাৰণ ইয়াক চিনাকি কৰি দিব লাগে বুলি মই নাভাবোঁ। কিন্তু তথাপিও বাৰু যিয়ে নাজানে আজিও জনাই দিলোঁ মই মোৰ ফালৰ পৰা। বাবলি পিজি দীৰ্ঘায়ু হওক, আমাৰ ফালৰ পৰা মানে কি অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। তুমি যিমান সাহসেৰে আগবাঢ়িছা, সেই উদ্যম আমি আছোঁ সদায় লগত, সেই উদ্যমেৰে কাম কৰিছোঁ, আৰু যি ছোৱালী আহে সুন্দৰকৈ আগবাঢ়ি যায় সিহঁতেও, আৰু তোমাৰ নাম সদায় লৈ থাকে। আৰু তুমি যিটো লৈছা হাতত পদক্ষেপ, যিটো মই যে ক'লোঁ অলপ আগতে, মানে পুৰস্কাৰ, প্ৰাইজ মানিটো, যিটো বেষ্ট এৱাৰ্ড সকলোতে, তাৰমানে সেইটো এতিয়া তুমি য'তে মঞ্চত যি কৰিলে হয় তাতে দিয়া, আৰু তাতে দিওঁ। আৰু যদি কোনোবাই ধৰক এনেকৈ মঞ্চত কিবা এখন পাতিব লৈছে, মোৰ লগত যদি কণ্টেক্ট কৰে, যদি মোৰ লগত যোগাযোগ কৰিব বিচাৰিছে, তেতিয়া আমি এখন সেইটো তুমি গুৱাহাটীৰ ভিতৰতে দিবানে নে বাহিৰতো দিম? আপোনাৰ যদি মোৰ লগত যোগাযোগটো ৰাখে, আপোনাৰ যে আমি কিবা এটা পাতিব লৈছোঁ, আপুনি কিবা আপোনাৰ পৰা কিবা অফাৰ পায়, তেতিয়া মই সেইটো মানে দিম। আৰু এটা ভাল অফাৰ আপোনালোকে চাওক, নিশ্চয় শুনিব পাৰে। অকল গুৱাহাটী বুলিয়ে নহয়, এওঁতো যথেষ্টখিনি গুৱাহাটীৰ প্ৰগ্ৰেমত তেনেকৈ দিছে। আচলতে এতিয়া গমেই পাইছে, এওঁৰ নাম্বাৰটো আচলতে এভেইলেবল আছে, গতিকে এখেতক যদি আপোনালোকে কণ্টেক্ট কৰি কিবা প্ৰগ্ৰেম আচলতে আয়োজন কৰে, যদি আচলতে এক্সট্ৰা তেনেকৈ বেষ্ট এৱাৰ্ডৰ কাৰণে কোনোবাই হয়তো দিবও পাৰে মানুহৰ, নহয় জানো? গতিকে সেইটো অফাৰ আচলতে আমাৰ বাবলি পিজিৰ পৰা গৈ আছে। আমাৰ বুলিয়ে কৈছোঁ, তাই মানে আমাৰ আচলতে সকলোৱে মিলি আগবাঢ়ি, গতিকে সেই বাবলি পিজি আগবঢ়াই আছে। আপোনালোকে যদি কেতিয়াবা তেনেকুৱা কিবা প্ৰগ্ৰেম বা কিবা অনুষ্ঠান পাতে, নিশ্চয় বাবলি পিজি জইন কৰি মানে এবাৰ হ'লেও কণ্টেক্ট কৰিব পাৰিব। হয়, কণ্টেক্ট কৰিলে কিন্তু আপোনালোকে বেষ্ট এৱাৰ্ডটো আমাৰ বাবলি পিজিৰ পৰাই আচলতে পাব পাৰিব। আৰু সেইখিনি শক্তি আচলতে ভগৱানে দিছে তাইক, দিয়ক আৰু দিয়ক। বৰ মৰম লগা, আচলতে বিৰাট মৰম লগা দেই। মানুহে কি ভাবে নাজানো, বৰ মৰম লাগে, হাঁহিয়ে থাকে, কিন্তু খঙো বহুত, কাম বৰ ধুনীয়াকৈ কৰে। মই গোটেইখিনি একদম মোৰ নিজৰ মনে নিচিনাকৈ কৈছোঁ, আৰু আপোনালোকৰ মাজতে আজি এই ভিডিঅ'টো দাঙি ধৰিছোঁ। পিছত আকৌ এদিন বহিম, আহি বৰ বিৰাট ভাল লাগিল। সেইকাৰণে ভাবিলোঁ তাইৰ লগত মই এনেকৈ কথা পতাতকৈ ভিডিঅ'ও কৰোঁ, ৰাইজেও গম পাওঁ, কোনোবাই যদি বিচাৰিও আছিলে ন পিজিৰ কাৰণে। আৰু পিজি ছোৱালীবোৰ যে মানে বেলেগো পাইছে বুলি মই নাভাবোঁ, মানে মোৰ ছোৱালী বুলিহে মই সিহঁতক মানে ধুনীয়াকৈ মোৰ ছোৱালীজনীক যেনেকৈ কৰোঁ, সিহঁতিও মোৰ ছোৱালীৰ দৰে মই সিহঁতক ৰাখোঁ। আকৌ এটা কথাখিনি এতিয়া কওঁতে তেওঁ কৈয়ে দিছে মোৰ ছোৱালী, কোনোবাই হয়তো ভাবিব পাৰে বিয়া চিয়া হোৱা নাই নেকি, একেবাৰে কৰিছোঁ এজনী ছোৱালীৰ মা ধেমালি কৰিছোঁ, হয় সঁচা কথা। সেইকাৰণে কৈছে তুমি সাহসী মহিলা, আচলতে মহিলাই যেতিয়া এনেকুৱা কাম কৰে, সকলোৱে আচলতে আমি যোনে যিমান পাৰোঁ ছাপোৰ্ট কৰাটো, আচলতে ছাপোৰ্টটো বহুত আপোনালোকৰ মানে আশীৰ্বাদ মানে ধৰক যথেষ্ট দিলে মই আগবাঢ়ি যাব পাৰিম। নিশ্চয় আশীৰ্বাদ, মৰম, শুভেচ্ছা গোটেই সোপা দি দিছোঁ। তুমি সুন্দৰকৈ আগুৱাই যোৱা। বহুত আৰু ধন্যবাদ। ৰাইজলৈ মই অনুৰোধ কৰিছোঁ, আপোনালোকে আশীৰ্বাদ কৰক, বাবলি পিজি সঁচাকৈ দীৰ্ঘায়ু হওক, আৰু সুন্দৰকৈ তেওঁ কাম কৰি আগবাঢ়ি যাওক। বেছি দীঘল কৰি আজি ভিডিঅ'টো বাৰু নবনাওঁ, বেলেগ এদিন আকৌ বহিম। যিহেতু বৰ ব্যস্ত দেই, চবফালে দৌৰিয়ে ফুৰে, তাৰ মাজতে মই অকণমান ল'লোঁ। সকলোৱে আচলতে বাবলি পিজিক মৰম দিয়ক, লগতে আমাৰ শিখা এঞ্জেল, সকলোৱে শিখা এঞ্জেল বুলি ক'লে আচলতে সকলোৰে মাজত পৰিচিত। শিখা এঞ্জেলক আশীৰ্বাদ কৰক, মৰম দিয়ক, সুন্দৰকৈ আৰু আগুৱাই যাওক। গতিকে শিখা, তোমাক বহুত বহুত ধন্যবাদ। তোমাৰ কথাখিনি শুনি ময়ে চখ হৈ গৈছোঁ। ইমান মানে আমাকো দিয়ক ভগৱানে সহায় শক্তি আচলতে, সেইখিনি আপোনালোকে সহায় কৰিব খালি। বাৰু যিয়ে নহওক, আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। তুমি বহুত ব্যস্ত, তথাপি ইমান ভাল লাগিলে আপুনি আহিলে যে, তাৰ কাৰণে বহুত ধন্যবাদ। ইয়াৰ সময়খিনি যে মোক দিছা, তাৰ কাৰণে তোমাক বহুত বহুত ধন্যবাদ। বহুত ধন্যবাদ। সঁচাকৈ ANI 7লৈ মই পুনৰ মৰম যাচি মই অনিতাৰ লগতে শিখাৰ ফালৰ পৰা আমি সকলোকে ধন্যবাদ জনাইছোঁ। সকলোৱে মৰম দিব। ধন্যবাদ।